নমস্কাৰ সকলোকে। মই জাহ্নৱী আৰু এইটো মোৰ প্ৰথম মিনি ব্লগ। আৰু আজি মই আপোনালোকক লৈ আহিছোঁ এক পবিত্ৰ আৰু আধ্যাত্মিক ঠাইলৈ। কেতিয়াবা মনটো নিজেই অলপ আধ্যাত্মিক শান্তি বিচাৰে আৰু আজি মই সেই অনুভৱটো লাভ কৰিলোঁ বৰদোৱা থানত। বৰদোৱা থান নগাঁও জিলাত অৱস্থিত। এই ঠাইখন কেৱল এখন ঐতিহাসিক স্থানেই নহয়, ইয়াত এক গভীৰ আধ্যাত্মিক শক্তি অনুভৱ কৰিব পাৰি। এটা একেবাৰে শান্ত পবিত্ৰ অনুভৱ। ইয়াতেই জন্ম হৈছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। তেওঁৰ উপস্থিতিৰ অনুভৱ যেন এতিয়াও এই মাটিতে জীয়াই আছে। আৰু কাষতেই আছে বৰদোৱা প্ৰকল্প। এইটো অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ উন্নয়ন প্ৰকল্প। এই বৰদোৱা সাংস্কৃতিক প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল 29 ডিচেম্বৰ 2025 তাৰিখে। ইয়াৰ পৰিৱেশটো অতি পৰিষ্কাৰ আৰু শান্ত। বিশেষকৈ সন্ধিয়া সময়ত ঠাইখন আৰু বেছি মনোমোহা হৈ উঠে। চৌপাশে নীৰৱতা আৰু এটা অপূৰ্ব পবিত্ৰ অনুভৱ। সঁচাকৈ আত্মাটো যেন শান্ত হৈ যায়। যদি আপুনিও আধ্যাত্মিক শান্তি বিচাৰে, এবাৰ নিশ্চয় বৰদোৱালৈ আহিব।